আমি গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই অহা নাই। আমি পাকিস্তানী এজেণ্ট, ভাৰত বিৰোধী পাকিস্তানী এজেণ্টৰ বিৰুদ্ধে ওলাই আহিছোঁ। কাৰণ আমি আজি কেইবা মাহ ধৰি, প্ৰায় 7-8 মাহ ধৰি আমি শুনি আহিছিলোঁ, কিন্তু আমি নিজেও বিশ্বাস কৰিব পৰা নাছিলোঁ যে গৌৰৱ গগৈয়ে এনেকুৱা কাম কৰিব। কিন্তু আজি যেতিয়া আমি সংবাদমেল যোগে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সংবাদমেল সম্বোধন কৰিলে, তাৰপিছত সকলোখিনি তথ্য আমি পঢ়ি চালোঁ আৰু শুনি ল'লোঁ আৰু শুনি বুজিলোঁ যে আচলতে ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ কেতিয়াবাৰ পৰাই আছে। কিয় ইমান কংগ্ৰেছে আচলতে পাকিস্তানক ভাল পায়? কিন্তু আচলতে আমি বুজি উঠিলোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰই হ'ল ভাৰত কেনেকৈ দুৰ্বল কৰিব পাৰি, ভাৰতৰ তথ্যবোৰ কেনেকৈ পাকিস্তানক সংগ্ৰহ কৰি দিব পাৰে। তেওঁলোকৰ এই উদ্দেশ্যেই আচলতে ৰাজনীতি কৰি আহিছে আৰু ৰাজনীতি কৰিলে যে এইবিলাক কৰিবলৈ সহজ, কংগ্ৰেছে এইবিলাক পুৰণি ৰীতি নীতিয়ে তেওঁলোকৰ এইবিলাক। গৌৰৱ গগৈ এৰেষ্ট নহয়, তেওঁ একেবাৰে সন্যাস লোৱাটোহে বিচাৰোঁ ৰাজনীতিৰ পৰা। কাৰণ তেওঁ এতিয়া কোনো এটা দলৰ নেতৃত্ব লৈ থকাৰ যোগ্যতা তেওঁ হেৰুৱাই পেলাইছে। কাৰণ ভাৰত বিৰোধী কামবোৰ যেতিয়া কৰিব, আজি আপোনালোকে চাওক, লুকাই চুৰাই হৈ গোপনভাৱে ৰাখি হ'লেও তেওঁ পাকিস্তানত বাৰে বাৰে গৈ থাকে। তেওঁ আজি আনকি এইবিলাক কৰাৰ কাৰণে পুত্ৰৰ ধৰ্মান্তৰণো কৰিছে। আজি ঘৈণীয়েককো তেওঁলোকে নিজৰ ধৰ্মলৈ ৰূপান্তৰিত কৰিব পৰা নাই। আমি আচলতে কংগ্ৰেছে গাখীৰ খুৱাই সাপ পোহাই নহয়, আমি ভাৰতবাসীয়ে একেবাৰে গাখীৰ খুৱাই যে ফেটি সাপ পুহি ৰাখিছিলোঁ, এই কথাটো আজি স্পষ্টভাৱে ওলাই পৰিছে। আৰু এইখিনি তথ্য সংগ্ৰহ কৰাত কিমানখিনি কষ্ট হৈছে, আজি 7-8 মাহে কষ্ট কৰিছে, এইখিনি সংগ্ৰহ কৰিছে। আৰু বা কিমান তথ্য আছে, আৰু এইখিনি সংগ্ৰহ কৰাৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে কৰিম বুলিলে কৰিব নোৱাৰা কাম একোৱেই নাই। এয়াই তাৰ আজি স্পষ্টভাৱে ওলাই পৰিছে। সেইকাৰণে কৈছোঁ, আমাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে থাকিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়ালৈকে থাকিব, ভাৰতক কোনেও ৰুধিব নোৱাৰিব আৰু চেষ্টাও কৰিব নোৱাৰিব। এয়াই আমি প্ৰমাণ সহকাৰে আজি দেখুৱাই দিলোঁ। আমি আজি ভাৰতক সুৰক্ষিত কৰি ৰখাৰ বাবে আমি মিছিল উলিয়াইছোঁ। আজি আমি ভাৰতক, অসমক সুৰক্ষিত কৰি ৰখাৰ বাবে মিছিল ওলাইছোঁ। ভৱিষ্যত প্ৰজন্মই যেন এনেকুৱা ৰাস্তা ল'ব নোৱাৰে, তাৰ বাবে আমি প্ৰতিবাদী কণ্ঠ, আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ। আৰু কংগ্ৰেছক আজি বিচাৰ কৰিব, ৰাইজে বিচাৰ কৰিব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আহ্বান জনাব নালাগে, ৰাইজে আজি বিচাৰ কৰিব যে এনেকুৱা দল থাকিলে ভাৰতৰ ভৱিষ্যত অন্ধকাৰ যে হ'ব। ভাৰতৰ সকলোখিনি তথ্য, গোপন তথ্য যদি আজি বিদেশী ৰাষ্ট্ৰক যদি যোগান ধৰে, আজি অকল যে পাকিস্তানত থাকিব সেইবিলাক তথ্য, এনেকুৱাটো কেতিয়াও হ'ব নোৱাৰে। ভাৰত বিৰোধী আজি সেইবিলাক তথ্য চীনলৈকেও যাব পাৰে, সেইবিলাক তথ্য আজি অন্য ৰাষ্ট্ৰলৈকেও যাব পাৰে। আজি সংখ্যালঘু ৰাইজো ওলাই আহিছে, সংখ্যালঘু ৰাইজে তেওঁলোকতো ভাৰতীয় হয়, যিবিলাক ভাৰতীয় মানুহ হয়, সংখ্যালঘুৱে হওক লাগে সংখ্যাগুৰুৱে হওক, যিবিলাকে প্ৰকৃত ভাৰতীয়। আৰে ভাৰত পাকিস্তান যেতিয়া বিভাজন হৈছে, তেতিয়াতো সংখ্যালঘু মানুহখিনি সকলোখিনি গুচি যোৱা নাই ইয়াৰ পৰা। তেওঁলোকে ভাৰতত থাকিম বুলিয়ে ভাৰতক আঁকোৱালি লৈছে। গতিকে ভাৰতৰ জলবায়ু তেওঁলোকে সেৱন কৰি আছে, ভাৰততে আছে। গতিকে ভাৰতৰ অন্যায় হোৱাটো তেওঁলোকেও নিবিচাৰে, আৰু সেইকাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে।